প্ৰাপ্তবয়স্ককে প্ৰমুখ্য কৰি এই অনুষ্ঠানৰ লগত জড়িত জেনেৰেটৰ চলোৱাজনৰ পৰা লাল চাহকাপ দিয়াগৰাকীলৈকে সকলোলৈকে আমাৰ তৰফৰ পৰা শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। এতিয়া পোনপ্ৰথমে মই এষাৰ কথা নকৈ নোৱাৰোঁ। বৰ সুন্দৰ মন্তব্য ৰাখিছিলে উপৰোক্ত বক্তা আমাৰ কমলা গগৈ ডাঙৰীয়ে যে যুৱ উচ্ছৃংখলতা প্ৰকৃততে কি আৰু ভাওনাৰ মজিয়াত আমি এই কথাটো যুৱ উচ্ছৃংখলতাৰ বিষয়ে কিয়নো আলোচনা কৰিব লাগে, এই বিষয়ৰ ওপৰত অনুবাদ যন্ত্ৰভাগ হাতত আছে যেতিয়া এই বিষয়ৰ ওপৰতে অকণমান হাত ধৰিম বুলি ভাবিছোঁ। মৰাণত এখন সভা আছিল কচুমাৰী গাঁৱত, মই উপস্থিত আছিলোঁ। ছেক্ৰেটেৰীজন আহিলে, মোক বক্তা হিচাপে আমন্ত্ৰণ জনাইছিলে। মই গৈছিলোঁ, য'ত কেবিনেট মন্ত্ৰী আমাৰ যোগেন মোহন ডাঙৰীয়া আছিলে উপস্থিত আৰু দুজনমান ব্যক্তি আছিলে। তেতিয়া মোৰ হাতত এই একেটা বিষয়ৰ ওপৰত কাগজৰ টুকুৰা এটা দিলে যে যুৱ উচ্ছৃংখলতা। মই সুধিলোঁ সভাত, বোলো মই কিহৰ বিষয়ে ক'ম কোৱা। ছেক্ৰেটেৰীজন আহি ক'লে যে যুৱ উচ্ছৃংখলতা হ্ৰাস কৰিবৰ কাৰণে, যুৱ উচ্ছৃংখলতা নাইকিয়া কৰিবৰ কাৰণে আধ্যাত্মিকতাৰ প্ৰয়োজন। এটা বৰ ডাঙৰ বিষয়। আমি মনতে ভাবোঁ, মই আজি বিশেষকৈ প্ৰতিযোগী পৰিচালকসকলক মই মঞ্চ ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ। পৰিচালকসকল আৰু নাট্য ৰূপকাৰসকল বিশেষকৈ মঞ্চ ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ। যিকেইটি নাট্য দলৰ পৰিচালক আছে আপোনালোক আহক, পৰিচালকসকলৰ সহিতে আৰু নাট্য ৰূপকাৰসকলৰ সহিতে আজি মই পোনপটীয়াকৈ মঞ্চত আমি কিবা বিশেষ বিষয় আমাৰ মনত গুঞ্জৰিত হৈ থকা, আমাৰ মনত ভাবি থকা কিছুমান বিষয় আলোচনা কৰিম বুলি ভাবিছোঁ। সেয়েহে সন্মানীয় কেউজন পৰিচালকক পৰম শ্ৰদ্ধাৰে আমি মঞ্চ ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ। সেই বিষয়টো যেতিয়া দিলে মই অকণমান সময়ৰ কাৰণে হতভম্ব হ'লোঁ। গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ কথা কিৰীপ চলিহা প্ৰেক্ষাগৃহত সন্মানীয় অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াও আছিলে। উক্ত সভাত মই উপস্থিত আছিলোঁ। আমাৰ সন্মানীয় চক্ৰপাণি পৰাশৰ ডাঙৰীয়া আছিল, যতীন বৰা ডাঙৰীয়া আছিল। সেই সভাতো মই এই কথাটোৱে উপস্থাপন কৰিছোঁ যে যুৱ উচ্ছৃংখলতা হ্ৰাস কৰিবৰ কাৰণে আধ্যাত্মিকতাৰ প্ৰয়োজন। এটা ডাঙৰ প্ৰশ্ন, হৰি কিয় প্ৰয়োজন? আজি কণকণ মইনা ইয়াত বহুতে ভাও গালে, কণকণ মইনা অজস্ৰ ইয়াত ভাও গালে, কিন্তু তেওঁলোকক প্ৰথমটো কথা হৈছে আমি তেওঁলোকক ভাওনাৰ পৰা কি শিকাম? ভাওনাত এনেকুৱা কি জ্ঞান আছে যিখিনি জ্ঞান উঠি অহা কণকণ মইনাহঁতৰ প্ৰজন্মক আগৰসকলে, অৰ্থাৎ আপোনাৰ মোৰ নিচিনা ছাৰ, আপোনাৰ মোৰ আজি কমলা গগৈ ডাঙৰীয়া, আজি উজ্জ্বল খনিকৰ ডাঙৰীয়া, হৰিৰ নিচিনা ল'ৰাই, বিতুপনৰ নিচিনা ল'ৰাই, সভাপতি মহোদয়ৰ নিচিনা বৰদেউতাজনে উঠি অহা কণকণ মইনাহঁতক ভাওনাৰ পৰা কি শিকাম? এই যে যুৱ উচ্ছৃংখলতা বুলি কোৱা হৈছে, মই এটা কথাই আপোনাসবক এই অভাজনৰ তৰফৰ পৰা জনাওঁ। আমি ভাবোঁ নেকি টেটুগুৰিলৈকে মদ খাওঁ, খাল এটাত শুই থাকোঁ, ঘৰৰ গৰু গাই সকলো বিকি দিলোঁ, মাটি দুডৰা আছিল, দুকঠা আছিল, তাকো বিকিলোঁ, দেৱালী হ'ল, দেৱালীত ৰাতি জুৱা খেলত বহিলোঁ, বহি পেলাই সমস্ত ঘৰৰ সা সম্পত্তি জুৱা খেলত দি দিলোঁ। অকল সেয়াই যুৱ উচ্ছৃংখলতা বুলি আমি ভাবোঁ নেকি? আমি সেয়াই ভাবোঁ। গাঁওখনৰ চেঙেলীয়া ডেকাজন দেখিলে কাৰোবাক ঘোঁচা মাৰি দিলেই ভাবোঁ আমুকৰ পিতেক বৰ অসভ্য দেই, আমুকক ঘুচিয়াই দিলে। কিন্তু মোৰ এটা ডাঙৰ, এই অভাজনৰ এটা ডাঙৰ প্ৰশ্ন আপোনালোকলৈ, তাতোতকৈও নিৰক্ষৰ নহয় অক্ষৰ লোকে যুৱ উচ্ছৃংখলতা কৰে। কেতিয়া কৰে জানে? মই আজি ইঞ্জিনিয়াৰ, মই আজি এজন ডাঙৰ এডভকেট, মই আজি অফিচাৰ অফিচাৰ, ভাল ICS অফিচাৰ, মই আজি ভাল এজন গৱেষক পণ্ডিত, যিমানেই ডাঙৰ ব্যক্তি নহওঁ কিয়, মা দেউতাক যেতিয়া চাকৰি বাকৰি কৰোঁ, যেতিয়া গৈ ক'ৰবাত প্ৰফেচৰ কৰোঁ, যেতিয়া গৈ ক'ৰবাত কোনোবা ঠাইত মই ইঞ্জিনিয়াৰ হৈ থাকোঁ, নিজৰ মা দেউতাৰ কাৰণে দুখন বিচনা এঠাইতে আমি বুকিং কৰোঁ। সেই ঠাইডোখৰ নাম হৈছে বৃদ্ধাশ্ৰম, হয়নে? উচ্চ শিক্ষা লৈ বৃদ্ধাশ্ৰমত মাক দেউতাকক সোমোৱাই থোৱাজনে
বেছি যুৱ উচ্ছৃংখল কৰিছে নে গাঁওখনত মদ খাই খালত শুই থকাজনে বেছি যুৱ উচ্ছৃংখল কৰিছে? এটা ডাঙৰ প্ৰশ্ন, হয়নে নহয়? আমি ভাবোঁ শিক্ষিত তেওঁকেই কয় যি অ আ ক খ দুশ্ৰেণী পঢ়িছে। প্ৰকৃততে তেওঁ শিক্ষিত নহয়। প্ৰকৃততে তেওঁ শিক্ষিত নহয়। শিক্ষিত তেওঁ তেতিয়াহে হ'ব যেতিয়া তেওঁ ইঞ্জিনিয়াৰেই হওক, এডভকেটেই হওক, ডাঙৰ এজন বিষয়ববীয়াই হওক, ডাঙৰ এজন ICS অফিচাৰেই হওক, তেওঁ তেতিয়াহে শিক্ষিত বুলি মানিব লাগিব যেতিয়া তেওঁ ঘৰলৈ অহা ভিক্ষাৰীজনক একেখন ডাইনিং টেবুলতে বহি এসাঁজ ভাত লগতে খাব পাৰিছে। হয়নে নহয়? মোৰ কথাবোৰ অপ্ৰিয় কিন্তু সত্য। ৰিক্সা চালকজন দেখিলে মৰম কৰিবলৈ শিকিব লাগিব। ঠেলা চালকজন দেখিলে পুতৌ জন্মিব লাগিব। বাঁহৰ কাম কৰা, বাঁহৰ মিস্ত্ৰীৰ কাম কৰা ব্যক্তিজনৰ পৰা পাগলজনলৈকে যেতিয়া সকলোকে সমদৃষ্টিৰে চাব, তেওঁকেই কিন্তু বোলে লাগে এচেনিও নপঢ়া মানুহক, তেওঁকেই বোলে কিন্তু শিক্ষিত। হয়নে নহয়? এতিয়া আহিছোঁ কমলা গগৈ ডাঙৰীয়া, হয়নে নহয় কথাটো? হয়। এতিয়া তাৰ পিছৰ অংশলৈ আহিছোঁ। যিহেতু ভাওনাৰ বিচাৰক হিচাপে আছিলোঁ, এতিয়া ভাওনাত আমি কণকণ মইনাহঁতক কি শিকাব লাগিব? ইয়াত লক্ষ্মী দেৱীৰ আশীৰ্বাদত, লক্ষ্মী দেৱীৰ ভকতিত হয়দৈত্যও স্বজন হ'ল। ইয়াতে আকৌ ৰামচন্দ্ৰৰ পাতুকাভাগ মূৰত লোৱা কিন্তু ভৰতো ইয়াতে সৃষ্টি হৈছে। হৈছেনে উজ্জ্বলতা? এতিয়া আমি কোনটো দিশেৰে শিশুজনক শিকাম? আমি তেওঁক হয়দৈত্যই কি কৰিছিল তাক অনুকৰণ কৰিবলৈ শিকাব লাগিব, নে ৰামচন্দ্ৰই কি কৰিছিল তাক অনুকৰণ কৰিবলৈ শিকাব লাগিব? সুস্থ সবল সমাজ তেতিয়াই গঠন হ'ব অসমত যেতিয়া আমি মনতে ভাবোঁ পবিত্ৰ ভাদ মাহ আহে। পবিত্ৰ ভাদ মাহ বুলিলেই আমি হয় তীৰ্থ ভ্ৰমণ কৰিব লাগে। মই এইটো কোৱা নাই যে তীৰ্থ ভ্ৰমণ নকৰিব, নেপায়, অপৰাধ। তীৰ্থ ভ্ৰমণ কৰক। তীৰ্থ ভ্ৰমণ তেতিয়া কৰক, তীৰ্থৰ পৰা জ্ঞান অৰ্জন কৰিবৰ কাৰণেহে তীৰ্থ ভ্ৰমণ কৰক। জগন্নাথ টেম্পললৈ তেতিয়া যাওক, পুৰী, কাশী গয়া, মথুৰা, বৃন্দাবনত এই কাৰণেই যাওক তাৰ পৰা মই কি জ্ঞান আহৰণ কৰিব পাৰোঁ তাক বুটলিবলৈ যাওক। পবিত্ৰ ভাদ মাহ বুলিলে আঠখেলীয়া নামঘৰ, ঢেকীয়াখোৱা বৰনামঘৰলৈ তেতিয়া ঢাপলি মালক। আঠখেলীয়াৰ পৰা মই কি জ্ঞান আহৰণ কৰিব পাৰিম, ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা মই কি জ্ঞান আহৰণ কৰিব পাৰিম? ভগৱানক বিচাৰি নাযাব। এই নামঘৰ ভাগিত থকা ভগৱানজনতকৈ ঢেকীয়াখোৱা বৰনামঘৰত থকা ভগৱানজন 3.5 ফুট বেছি ওখ নেকি? 3.5 ফুটটো বেছি ওখ নহয়, সমানেই। অৰ্থাৎ আমি তীৰ্থত তেতিয়া ভ্ৰমণ কৰিব লাগে য'ত আমি জ্ঞান পাওঁ। সকলোতকৈ ডাঙৰ কথা, সকলো তীৰ্থতকৈ মই কণকণ মইনাহঁতক কৈছোঁ, আপোনালোকক ক'ব পৰা শক্তি নাই, আপোনালোকক জ্ঞান দিব পৰা বা আপোনালোকক কিবা এটা বুজাব পৰা শক্তি এই অভাজনৰ নাই, কিন্তু মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কণকণ মইনাহঁতক এষাৰ কথাই কওঁ, ঘৰতে সকলোতকৈ ডাঙৰ 2খন তীৰ্থ আছে। অ পিতৃহে পৰম গুৰু সৰ্বশাস্ত্ৰই কয়, পিতৃতুষ্ট হ'লে সমস্ত দেৱতা তুষ্ট হয়। পিতৃগুৰুক যিদিনা তুষ্ট কৰিব পাৰিম জানিব সেইদিনা সকলো দেৱতা তুষ্ট হয় বুলি কৈছে। মাতৃক গংগা স্বৰূপিনী বুলি কৈছে। ঘৰতে থকা প্ৰথম এই 2খন তীৰ্থ পিতৃ আৰু মাতৃ, এই 2খন তীৰ্থ প্ৰথম ভ্ৰমণ কৰিবলৈ শিকোচোন। তাৰ পাছত কাশী গয়া, মথুৰা, বৃন্দাবন যাম। মাৰ আজি কঁকালটো বিষ, মায়ে আজি ৰাতিপুৱাৰ পৰা এনেকৈ ঘূৰি ফুৰিছে। মই কাষৰ পৰা গৈ এই বুঢ়ীজনী কি হ'ল, এই এনেই ভেকচন ধৰি থাকোঁ আমুক তামুক। মই আঠখেলীয়া বৰনামঘৰত 9 লাখ টকাৰ মিঠাতেলৰ চাকি জ্বলাম। মোৰ চাকি গছ ভগৱানে ল'বনে ছাৰ? ল'বনে ছাৰ? নলয়। গতিকে আমি প্ৰথম এই 2খন তীৰ্থ, মা আৰু দেউতা, প্ৰথম এই 2খন তীৰ্থ ভ্ৰমণ কৰিবলৈ শিকোচোন। এই 2খন তীৰ্থ যেতিয়া আমি সম্পূৰ্ণৰূপে ভ্ৰমণ কৰিম জানিব আমি ভগৱানক বিচাৰি হাবাথুৰি খাব নালাগে, ভগৱানে আমাক বিচাৰি ওপৰৰ পৰা হাবুথুৰি খাই থাকিব লাগিব। লাগিবনে নালাগে বিতুপন? লাগিব নালাগে? লাগিব, হয়নে নহয়? যাই নহওক, এতিয়া ভাওনাৰ পৰাও আমি কণকণ মইনাহঁতক এইবিলাক কথা শিকাব লাগিব। ভাওনাৰ মজিয়াত